বিদ্যুৎ চুৰি ৰোধৰ বাবে শক্তি বিভাগ সদা তৎপৰ হৈ থকাৰ বিপৰীতে একাংশ চৰকাৰী বিভাগৰ কৰ্মচাৰীয়ে অসাধু চক্ৰক চোৰাংভাৱে যোগান ধৰিছে বিদ্যুৎ। সোণাপুৰ বৰবিলাত জলসিঞ্চন প্ৰকল্পৰ পৰা চোৰাং বিদ্যুৎ সংযোগেৰে কাম চলাইছে চোৰাং বালি সৰবৰাহকাৰী চক্ৰই। অসাধু চক্ৰটোৱে জলসিঞ্চন প্ৰকল্পৰ কৰ্মচাৰীৰ সহযোগত চোৰাংকৈ বিদ্যুৎ সংযোগ কৰি বালি সংগ্ৰহ অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু এই সন্দৰ্ভত আমাক এই মুহূৰ্তত সবিশেষ জনাব কমল কৃষ্ণ ডেকাই। হয়, মই বৰ্তমান উপস্থিত আছো সোণাপুৰৰ ডুমডাং বৰবিলাৰ যি আচলতে এটা ইৰিগেশ্যন যি জলসিঞ্চন যি প্ৰকল্প আৰু সেই জলসিঞ্চন প্ৰকল্পৰ এক ভয়ংকৰ ছবি মই আপোনালোকক দেখুৱাম। মই ভিডিঅ' জাৰ্নেলিষ্টক অকণমান সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে ইয়াত আচলতে এই যি মানে জলসিঞ্চন যি আচলতে আঁচনি, এই আঁচনি নামৰ কেনেধৰণৰ ইয়াত অনিয়ম সংঘটিত হৈ আছে সেয়া আপোনালোকক আজি এক্সক্লুচিভ ছবি আমি প্ৰত্যক্ষ কৰাম। প্ৰতিদিন টাইমৰ দৰ্শকসকলক সেই এক্সক্লুচিভ চিনাৰী দেখাম যে ইয়াত কেনেধৰণে বিদ্যুৎ চুৰি কৰি সেই যে জলসিঞ্চন আঁচনি আছে বিদ্যুৎ চুৰি কৰি বালি মহলৰ যি বালি মাফিয়াই তেওঁলোকে ইয়াত তেওঁলোকৰ দৈনন্দিন কাৰ্য চলাই লৈ গৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক সেই যি আচলতে দৃশ্য, ভয়ংকৰ দৃশ্য বুলি ক'লেও ভুল নহয়, কাৰণ কিয় এটা চৰকাৰী আঁচনিৰ যি বিদ্যুৎ, সেই বিদ্যুৎ তেওঁলোকে ইয়াৰ পৰা চুৰি কৰিছে আৰু সেই বিদ্যুৎ চুৰি কৰি তেওঁলোকে ইয়াত যি বালি মহলৰ যি আচলতে বালি উঠোৱা কাৰ্যৰ যি আচলতে মানুহখিনি থকা যি গৃহ, সেই গৃহত তেওঁলোকে ইয়াৰ পৰা বিদ্যুৎ লৈ গৈ তাত তেওঁলোকে দেখুৱাইছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক, এই চাওক ইৰিগেশ্যনৰ যি আচলতে গৃহ, সেই গৃহটোৰ আঁচনিৰ যি আচলতে বৈদ্যুতিক সংযোগ তাৰ পৰা এনেধৰণে তেওঁলোকে আচলতে তাৰেৰে লৈ আনিছে। আৰু ভিডিঅ' জাৰ্নেলিষ্টক মই পুনৰ সেই তাঁৰডাল দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰক এই তাঁৰডাল, আৰু এই তাঁৰডালেৰে এনেধৰণে চুৰি কৰি বিদ্যুৎ তেওঁলোকে লৈ গৈছে এই যি গৃহ আছে সেই গৃহটোলৈকে। আৰু ইয়াত সেই গৃহটো যি আচলতে ইয়াত মানুহখিনি থাকে, বালি মহলৰ যি ইয়াত বালি উঠাবৰ কামত যি আচলতে নিয়োজিত হৈ মানুহ থাকে, তেওঁলোক ইয়াত সেই বিদ্যুতেৰে তেওঁলোকে নিশা ইয়াত লাইট জ্বলাই বিদ্যুৎ সংযোগ কৰি লৈছে এটা চুৰ কৰি। মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম। দাদা, আপোনাৰ ঘৰ ইয়াতে? ক'ত ঘৰ আপোনাৰ? আমাৰ ঘৰ ধুবুৰী। ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্ট। আপোনালোকে এই বালি মহলটো যে খুলিছে, ইয়াত কিমান দিন ধৰি কাম কৰি আছে? 10 দিন মান হ'ল। 10 দিন মান হ'ল। আপোনালোকে যে এই যে লাইনটো যে লৈছে তাঁৰডাল, এইটো ক'লৈকে আনিছে? মানে আমরা এই যে এখানে চাকরি করে নাকি খুঁজলাম যে মোবাইলটা চার্জ করেন, ওই জন্য কোনে দিছে এইটো? নাম জানি কি হয়, মই এজন লোক আছে তেওঁৰ পৰা জানিবৰ চেষ্টা কৰিম যে ইয়াত যে বিদ্যুৎ সংযোগ যে হৈছে এই যে ইৰিগেশ্যনৰ প্ৰজেক্টৰ পৰা, এই বিদ্যুৎটো সংযোগৰ ক্ষেত্ৰত কোনে আপোনালোকক আচলতে অনুমতি দিলে? মানে যোন মানুহটো ইয়াৰে মানুহ আৰু কি, মই ক'লো দাদা আমিতো মোবাইলটো মানে অলপ চাৰ্জ কৰিব লাগে, অলপ লগাব পাৰিম না? কয় অলপ লগাব পাৰিবা, এনেকুৱা কৈছে। আৰু মই আপোনালোকে ক'ত কাম কৰে? এতেই। কি কাম কৰে? এই বালুটো লাগাম, বালি উঠাই। এই মহলটো কাৰ হয়? মহলটো মানে কি আমিতো ইমান চিনি নাপাওঁ, আমি নতুন আহিছো। আগতে আমাৰ পুৰণা মানুহ আছিলে, কিন্তু ঘৰত গ'লে তো মালিকটো ইয়াতে মানে তাৰ দিনু বুলি নাম কয়। এই মোক ক'লে এইবিলাক বোলে পাৰ্মিশ্যন কৰিছে নেকি, আৰু আমাৰ পুৰণা মানুহবিলাক আগতে আহিছিল ইফালে কাম কৰিছে, মই এনেকুৱা শুনা পাইছোঁ।